তো ঘৰত আহিয়ে মানে পূৰা কামত লাগি গ'লোঁ আৰু এতিয়া মই গৈ আছোঁ ফাৰ্ষ্ট ফাৰ্ম ঘৰলৈ আৰু যাওঁতে লগ পালোঁ ইয়াক। তাৰ মহৎলোকৰ বাণীবিলাক শুনকচোন আপোনালোকে। পৰীক্ষাৰ কাৰণে পঢ়িছনে নাই? আয়োজন কৰি আছোঁ। আয়োজন কৰি আছোঁ সকামটোলৈ। সেইটো সকামহে এটা। সকামেই হ'ব। কেইদিনীয়া সকাম? জানো কেইদিনীয়া পাতে বা 11 দিনীয়া হ'ব চাগে, মৰিমে যেতিয়া সকামত নেনিও। ৰিজাল্ট নহয় সকামে সেইদিনাখন আৰু। শ্ৰাদ্ধ। ফেব্ৰুৱাৰী 15 তাৰিখে মই মৰিম। অঁ একে সকাম মানে হেৰি তাৰিখ মানে এপ্ৰিলৰ আধা মাজত হ'বগৈ। মানে সি এবাৰ মেট্ৰিক পৰীক্ষা দিব আৰু সেইটো কাৰণে তাৰ বোলে বহুত ভয় লাগি আছে। আৰু যি কি নহওক মই আহি পালোঁহি ফাৰ্ম ঘৰ। জীৱ জন্তুবিলাকক এনেই সহজ সৰল বুলি নকয় নহয়। এইফালে চাওকচোন তাৰ এটা উদাহৰণ, মুৰ্গীজনীক হাঁহৰ কণী দি থৈ দিলে। পোৱালি ফুটাৰ পিছতো এতিয়া গম পোৱা নাই যে সেইকেইটা তাই পোৱালি নহয়। আৰু এইফালে মই আজি হাঁহ খাম বুলি ভাবিছিলোঁ, কিন্তু আজি বোলে মায়ে কচু আৰু মাছ বনাব, মানে বৰকচু। আৰু এইফালে মই আহি পালোঁহি জিম, আৰু জিমত মানে এইটো 12 বজীয়া জিমটো, আমাৰ গৌতম দাৰ জিমটো। আৰু মই ঘৰলৈ আহিলে ইয়াতে জিম কৰোঁ, আৰু আগতেও ইয়াতে জিম কৰা। আৰু জিম কৰি শেষ হোৱা মানে আন্ধাৰেই হ'ল। আৰু 12 বজীয়াত মোৰ কাম অলপো আছিলে। কাম মানে বেলেগ একো নাই, মায়ে মোক দুটামান বজাৰ কৰিব দিছিলে। আৰু বজাৰখিনি কৰি মেলি মই এতিয়া যাওঁ ঘৰলৈ। আৰু কাইলৈ আমি বসুন্ধৰী মেলা চাবলৈ যাম। ভিডিঅ'টো ইমানতে আছিল, ভাল পালে লাইক এটা কৰিব।